নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। আজিৰে পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। তো আপোনালোকে বাৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চাবৰ কাৰণে যাবনে নাযাব কমেন্ট সেকশনত জনাব। পূৰ্বৰ তুলনাত এইবাৰ কিন্তু পাদেশিক আৰু বেছি ডাঙৰকৈ আয়োজন কৰা হৈছে। এইবাৰ একেলগতে প্ৰায় 12,000তকৈও অধিক ভকতে বহি ভাত খাব পৰাকৈ সুন্দৰকৈ কোঠালি নিৰ্মাণ কৰি উলিয়াইছে। জামুগুৰিহাটত এইবাৰ আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। পূৰ্বৰ তুলনাত এইবাৰ আৰু ডাঙৰকৈ আয়োজন কৰা হৈছে। যোৱা বছৰ যিমান মানুহ গৈছিলে এইবাৰ আৰু বেছি মানুহ তাতে সমাগম হ'ব। যোৱাবাৰ যিমান মানুহক একেলগতে খোৱা বোৱাৰ আপ্যায়ন কৰিছিলে এইবাৰ তাতকৈ বেছি মানুহক একেলগতে খোৱা বোৱাৰ আপ্যায়ন কৰিব। তো গোটেই অসমৰ পৰা অসম নহয় গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ আহে চাবৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে। তো আপোনালোকো যাবনে নাযাব সেইটো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আমাৰ অসমৰ কংগ্ৰেছ পাৰ্টিৰ ওপৰত। কংগ্ৰেছ পাৰ্টিয়ে এটা ৱেবছাইট মুকলি কৰিছিলে যিটো নাম হৈছে whoishimantabiswakarma.com। মানে ৱেবছাইটটো শৰ্ট ফৰ্মত আছিলে whoishbs.com। তেওঁলোকে এটা ৱেবছাইট মুকলি কৰিছিলে য'ত নেকি আপোনালোকে হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ মাটিৰ তথ্য আপোনালোকে দাঙি ধৰিব পাৰে। আপুনি অসমৰ জোৰ জোৰ পৰাই নাচাওক কিয় আপোনাৰ ওচৰত যদি বা আপোনালোকৰ তাতে যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীয়ে মাটি ক্ৰয় কৰি থৈছিলে তাৰ তথ্য আপোনালোকে ৱেবছাইটটোত আপলোড কৰিব পাৰে। বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি অন্যান্য কিবা তথ্যও আপোনালোকৰ ওচৰত আছিলে তেতিয়া এই ৱেবছাইটটোত আপোনালোকে সুন্দৰকৈ আপলোড কৰিব পাৰে। এতিয়া এই ৱেবছাইটটো মুকলি কৰাৰ কিছু ঘণ্টাৰ পাছতেই ক্ৰেছ হৈ গ'ল। এটা ক্ৰেছ কেইবাটাও কাৰণত হয়। যেতিয়া নেকি অধিক ট্ৰেফিক পায় তেতিয়া ক্ৰেছ হয়। মানে আপুনি ভাবিছিলে যে এই ৱেবছাইটটোত কেৱল 10জন মানুহেহে আহিব ঘণ্টাত, কিন্তু যেতিয়া নেকি ছেকেণ্ডত 10জন মানুহে এই ৱেবছাইটটোত যাবলৈ লয় তেতিয়া কি হয় ক্ৰেছ হৈ যায় ৱেবছাইটবিলাক। যেনেকৈ নেকি আপুনি যেনিবা এখন চাংঘৰ বনাইছে, চাংঘৰটোত যেনিবা 10জন মানুহে উঠিব পাৰে, কিন্তু এটা টাইম যেতিয়া 20জন মানুহ উঠিব কি হ'ব চাংঘৰটোতো ভাঙি যাব। ঠিক তেনেকুৱা হয় এই ৱেবছাইটবিলাক। যেতিয়া নেকি ৱেবছাইটত অধিক লোড পৰে তেতিয়া ক্ৰেছ হৈ যায়। গতিকে ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে ৱেবছাইটটো মুকলি হোৱাৰ কিছু ঘণ্টাৰ পিছতে ক্ৰেছ হৈ যোৱা মানে অধিক ট্ৰেফিক মানে অধিক লোড পৰে ৱেবছাইটৰ ওপৰত। তো মানে বহুত মানুহে চাগে ভিজিট কৰিছিলে, বহুত মানুহে চাগে চাব বিচাৰিছিলে, বহু মানুহে চাগে তথ্য দিব বিচাৰিছিলে যাৰ কাৰণে নেকি ৱেবছাইটটো ক্ৰেছ হ'ব পাৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰতেই। তো কংগ্ৰেছ পাৰ্টিয়ে গোটেই অসমতে এতিয়া তেওঁলোকে গোটেই আমাৰ অসমৰ মানুহবিলাককে একগোট কৰি বৰ অসম গঢ়াৰ তেওঁলোকে এটা পৰিকল্পনা হাতত লৈ কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে সকলোকে একগোট কৰি বৰ অসম গঢ়িবৰ কাৰণে কিছুদিনৰে পৰা তেওঁলোক ঘূৰি ফুৰিছে। মানে যিহেতু নিৰ্বাচন পাইছেহি, গতিকে নিৰ্বাচন পাইছেহি যেতিয়া সকলোৱে প্ৰচাৰ চলাবৰ কাৰণে এনেকুৱা ধৰণৰ ষ্টেপবিলাক লয়। এতিয়া কংগ্ৰেছেও কি কৰিছে ইমূৰৰ পৰা সিমূৰলৈ বৰ অসম গঢ়িবৰ কাৰণে তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে। তাৰ মাজে মাজে য'ত নেকি দুৰ্নীতিমূলক কাম কাজ দেখিছে যিমান পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে মানে যেনেকৈ যিভাৱে প্ৰচাৰ কৰিব পাৰে সেইভাৱে প্ৰচাৰ কৰি আছে। এতিয়া খবৰলৈ পৰিছে যোৱাকালি গুৱাহাটী মহানগৰীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ বিদ্যালয়ৰ সন্মুখত ৰৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। খবৰ ওলোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত হাজাৰ হাজাৰ বিঘা ভূমি আছে। কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পত্নীয়ে খুলিছে বিদ্যালয়। বেচাচাৰী নীতিৰে শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ জনবিৰোধী নীতি আৰু খিলঞ্জীয়াৰ ভূমি অধিকাৰ কৌশলগতভাৱে নিজৰ হাতলৈ অনা কাৰ্যৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী পত্নীৰ মালিকাধীন বাণ্ডে ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা। তো খবৰ লোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ বিদ্যালয়ৰ সন্মুখত যোৱাকালি কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা সময় পৰিৱৰ্তনৰ শীৰ্ষ যাত্ৰাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। তো আপোনালোকে বাৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখন নেকি বিদ্যালয় আছে দেখিছে নাই বাৰু কমেন্ট সেকশনত জনাওকচোন। যেতিয়া নেকি আপোনাৰ পলিটিচিয়ানৰ পৰিয়ালতে ইমান ডাঙৰ ডাঙৰ বিদ্যালয় স্থাপন হয় তেতিয়া চৰকাৰী বিদ্যালয়বিলাক অধপতনেতো যাবই। চৰকাৰী বিদ্যালয়বিলাকৰ
গুণগত মানদণ্ড এনেও কমি যাব যেতিয়া নেকি পলিটিচিয়ান বিলাকেই এনেকুৱা ডাঙৰ বিদ্যালয় খুলিবলৈ ল'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তিনিচুকীয়াৰ পৰা খবৰ ওলাই পৰিছে যে তিনিচুকীয়াৰ শদিয়া কাৰাগাৰৰ পৰা যোৱাকালি বোলে 4জন কয়দী ৱাল পাৰ হৈ পলায়ন কৰে বুলি খবৰ ওলাই পৰিছে তিনিচুকীয়াৰ শদিয়া কাৰাগাৰৰ পৰা পলায়ন কৰে 4 কয়দী কাপুৰেৰে পছন্দ ৱাল পাৰ হৈ পলায়ন কয়দী কেইগৰাকী পলায়ন কৰা কয়দী ক্ৰমে নবীন বৰগোহাঁই অম্লানজ্যোতি চেতিয়া শশীধৰ দেউৰী আৰু সুন্তু সোণোৱাল 4জনেই আমাৰ অসমীয়া তো 4জন কয়দী পলায়ন কৰে তিনিচুকীয়াৰ জেইলৰ পৰা তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেন্ট সেকশনত জনাব ইমান টাইট সিকিউৰিটিৰ মাজতো কেনেকৈ পলাব পায় নাজানো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া পলিটিচিয়ান সকলে যিমান পাৰে তেওঁলোকৰ যিজন নেকি বিৰোধী পলিটিচিয়ান থাকিব বা তেওঁলোকৰ এগেইনষ্টত যিমানখিনি পলিটিচিয়ান থাকিব তেওঁলোকৰ বিৰুদ্ধে যিমান পাৰে অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰে মই যোৱাকালি খবৰটো আপোনালোকক জনাইছিলোঁ যে বিগত কেইবছৰ মানত অত্যাধিক অপপ্ৰচাৰ চলোৱা হৈছে পলিটিচিয়ান সকলৰ জৰিয়তে আৰু তাতে টপ লিষ্টত আছে বিজেপি পাৰ্টি এটা খবৰ ওলাই পৰিছে যে কংগ্ৰেছৰ গৌৰৱ গগৈৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ চলাই আছিল এটা খুব বাতৰি ওলাই আছিল বাতৰিটো ওলাইছিলে যে অসমৰ কোনোবা এজন ব্যক্তিৰ কৰ্কট ৰোগ হৈছে মানে কিডনিৰ কিবা অপাৰেশ্যন কৰিবৰ কাৰণে গৌৰৱ গগৈৰ ওচৰত সহায় বিচাৰি গৈছিল তাৰ পিছত গৌৰৱ গগৈয়ে হেনো 500 টকা এটা দি পঠালে সেই মানুহজনক সহায় কৰিলে মানে কিডনিৰ আপোনাৰ চিকিৎসা কৰিবৰ কাৰণে বাতৰিটো খুব প্ৰচাৰ হৈছিল প্ৰত্যেকটো সংবাদ গোষ্ঠীয়ে সেই বাতৰিটোক প্ৰচাৰ কৰিছিল কিন্তু সেই বাতৰিটো ভুৱা বুলি উল্লেখ কৰিছে তো খবৰটো এনে ধৰণৰ ওলাই পৰিছিল যে আৰ্থিক সহায় বিচাৰি অহা এজন দৰিদ্ৰ পৰিয়ালৰ লোকক কিডনিৰ অস্ত্ৰোপচাৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াই 500 টকা আগবঢ়াইছিল তো এনে ধৰণৰ এটা বাতৰি প্ৰচাৰ হৈছিল কিন্তু এই বাতৰিটো সম্পূৰ্ণৰূপে মিছা বুলি ওলাইছে চাওকচোন কেনেকুৱা মানে মানুহে খবৰবিলাক প্ৰচাৰ কৰি থাকে এই খবৰবিলাক মানে কি হয় টিআৰপি পায় এই খবৰবিলাক বেছিকৈ শ্বেয়াৰ হয় হে আৰু ভিউজ বেছিকৈ আহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছত্তীশগড়ৰ পৰা ছত্তীশগড়ৰ এটা খুব ভাল ৰাস্তা পুনৰবাৰ ৰাস্তাটো মানে আনিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ফান্ডিং আনিবৰ কাৰণে ভাল ৰাস্তাটো ভাঙি চিঙি পেলাইছে ভাবকচোন বাৰু এটা ৰাস্তা ভাল হৈ আছে মানে কেইবা বছৰো হৈ গ'ল ৰাস্তাটো বেয়া হোৱা নাই বেয়া নোহোৱাৰ কাৰণে ৰাস্তাটো বেয়া কৰিছে জেচিবি লৈ ৰাস্তাটো খানি পেলাইছে আকৰি পেলাইছে খবৰ ওলাই পৰিছে ছত্তীশগড়ৰ পৰা ৰাইজৰ দাবী অনুসৰি নতুনকৈ টেন্ডাৰ উলিয়াব লাগে হেয়ে সুন্দৰ এটা ৰাস্তা জেচিবি লগাই খান্দি পেলাইছে প্ৰশাসনে এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত চাওকচোন বাৰু মানে কি ঘটনা যে হৈ থাকে ৰাস্তাটো মানে আকৌ বনাব লাগে যেহেতু মানে দেখাব লাগিব ন যে কাম কৰি আছো তো তাৰ কাৰণে ৰাস্তাটো আকৌ নিৰ্মাণ কৰিব লাগে আৰু সেইভাবে কি কৰিছে ৰাস্তাটো খান্দি পেলাইছে যাতে আকৌ ৰাস্তাটো নিৰ্মাণ কৰিব পাৰে যাতে ৰাস্তাটো আকৌ বেয়া হয় আকৌ যাতে পইচা আনিব পাৰে যাতে আকৌ পইচা কেইটকামান মাৰিব পাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ ভাৰতত মুকলি হ'ল যোৱাকালি এটা ওলা উবেৰ সদৃশ এপ্লিকেশ্যন খবৰ লোৱা অনুসৰি এতিয়াৰে পৰা আপোনালোকে ওলা উবেৰৰ পৰিৱৰ্তে এটা বেলেগ প্লেটফৰ্মৰ জৰিয়তে যিকোনো ৰাইডাৰ বুক কৰিব পাৰিব মানে গাড়ী ড্ৰাইভাৰ বুক কৰিব পাৰিব যেতিয়া আপুনি কৰবাত যাব ন ওলা উবেৰৰ পৰিৱৰ্তে আপোনালোকে সেই এপছটোৰ জৰিয়তে ড্ৰাইভাৰ বুক কৰিব পাৰিব বা ৰাইড বুক কৰিব পাৰিব খবৰ লোৱা অনুসৰি ওলা উবেৰৰ সদৃশ ভাৰত টেক্সি নামেৰে এটা এপছ মুকলি কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা যেটো আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱে যোৱাকালি মুকলি কৰিছে ওলা উবেৰতকৈ 20-30% ভাড়া কম হ'ব বুলি জনাইছে এই এপছটো আৰু লগতে এই এপছটোত যিমান টকা পাব গোটেই টকাখিনিয়ে ড্ৰাইভাৰজনে পাই যাব সেই এপছটোৰ পৰা মানে চৰকাৰৰ পক্ষলৈ 1 টকাও নলয় বুলি জনাইছে এতিয়া আমাৰ অসমত মানে কি হয় ওলা উবেৰৰ ভাড়াটো লয় ঠিকই ড্ৰাইভাৰ বিলাকে তাৰপিছত তাৰ ৰাইডটো কেনসেল কৰি আকৌ কি কৰে তেওঁলোকে ব্যক্তিগতভাৱে ৰাইডটো লৈ গুচি যায় ওলা উবেৰৰ পৰা ভাড়া মাৰিলে ওলা উবেৰৰ কমিশন দিব লাগে সেইকাৰণে তেওঁলোকে কি কৰে আপোনাৰ ওচৰত যাব গৈ পিনি আপোনাৰ ৰাইডটো কেনসেল কৰিব আপুনি জলৈ যাব বিচাৰিছে তালে কি কৰিব আপোনাক লৈ গুচি যাব ফলত কি 100% পেমেন্ট পায় গতিকে আমাৰ অসমত চলিব নচলিব অকমান সন্দেহ আছে যেহেতু 20-30% ভাড়াটো কম হ'ব এই এপছটোত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা শিৱসাগৰ ডিস্ট্ৰিক্টত যোৱাকালি বিতৰণ কৰা হৈছিল লাখপতি বাইদেউৰ 10,000 টকাৰ চেকখন আৰু খবৰ লোৱা অনুসৰি 10,000 টকাৰ চেকখন বিতৰণ কৰি থকা অৱস্থাত এগৰাকী মহিলাই মাথা ঘূৰাই পৰি যায়
অকল শিৱসাগৰতেই নহয়, শিৱসাগৰৰ লগে লগে বিভিন্ন ডিষ্ট্ৰিক্টত এনেধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ। লখিমপুৰতো এগৰাকী মহিলাৰ মৃত্যু হ'ল বুলি খবৰ শুনা পাইছোঁ। লখিমপুৰ ৰঙানদী সমষ্টিত 10,000 টকাৰ চেক বিতৰণ কৰি থকাৰ অৱস্থাত এগৰাকী মহিলাৰ মৃত্যু হয় বুলি খবৰ শুনাই পাইছোঁ। এতিয়া কি হয়, মানে এটা পুৰা কাৰা নিৰ্দেশনা বান্ধি দিছে যে মিটিঙলৈ যাবই লাগিব, যদি মিটিঙলৈ নাযাওঁ তহঁতক 10,000 টকাৰ চেকখন দিয়া নহ'ব। আৰু তাৰ কাৰণে মহিলাবিলাকে বেমাৰ আজাৰ হৈ থাকিলেও মানে গুচি যায়। ফলত কি হয়, ইমানখিনি মানুহ ভিৰ ভাৰ, এফালে মানে এইটো ছিজনত জ্বৰ চৰ অকণমান হৈয়ে থাকে, ৰাতিপুৱাই যাব লগা হয়, ৰাতিপুৱাই গৈ গোটেই দিনডাল তেনেকৈ থাকে, কিবা এটা দিয়ে খাই বৈ মেলে, ফলত কি হয় মানুহবিলাকৰ এনেকুৱা অসুস্থতাত ভুগিছে। গতিকে বিজেপিৰ মানে ফাইদা হৈছে ন, তেওঁলোকে চেকো বিতৰণ কৰিছে, তেওঁলোকৰ প্ৰচাৰো হৈ গৈছে, গতিকে যিমান পাৰে সিমান মানুহ আনিব লাগে আৰু মিটিঙলৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোগী ঘোপাৰ পৰা। খবৰ ওলাই পৰিছে যে যোগী ঘোপাত হেনো অবিৰতভাৱে কয়লাৰ কলা ব্যৱসায় চলি আছে। খবৰ লোৱা অনুসৰি ডাম্পাৰে খনন কৰি কয়লা এতিয়া যোগী ঘোপাৰ পৰা নি থকা হৈছে। এতিয়া ইয়াতে কাৰ হাত আছে, মানে কোনে সহায় কৰিছে সেই সম্পৰ্কে খবৰ ওলাই পৰা নাই, কিন্তু অবৈধভাৱে কয়লা খনন কৰি যোগী ঘোপাৰ পৰা বিভিন্ন স্থানলৈ, অসমৰ লগতে অসমৰ বাহিৰলৈও বা আমাৰ ভাৰতৰ বাহিৰলৈ কয়লা ছাপ্লাই দি থকা হৈছে। এতিয়া ইয়াতে নিশ্চয় ডাঙৰ মানুহৰ হাত থাকিব লাগিব। আপোনাৰ মোৰ নিচিনা ঘটিৰাম বাতিৰাম মানুহে আৰু কয়লাৰ ব্যৱসায় কৰিব নোৱাৰে নহয়, হয়নে নহয়? বা আপোনাৰ মোৰ নিচিনা মানুহে কয়লাটো বাদ দিয়ক, এক ডাম্পাৰ যদি বালিও লৈ যাওঁ মেইন ৰাস্তাৰে, আমাক ধৰি নি পিনি চব চাব যে আমুকটো আছেনে তামুকটো আছে নাই। গতিকে তেনে অৱস্থাত কয়লা, আৰু কয়লাটো এটা বৰ সাংঘাতিক বস্তু, গতিকে তাৰ ব্যৱসায় কৰিবৰ কাৰণে ডাঙৰ মানুহৰ হাত লাগিব নিশ্চয়, নহ'লে ইমান দিনেতো বন্ধ হ'লহেঁতেন। গতিকে কাৰ হাত আছে সেইটো অসম চৰকাৰে মোৰ মতে চাই মেলি ঠিক ঠাক কৰিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে ICCৰ T20 ৱৰ্ল্ড কাপ, আৰু T20 ৱৰ্ল্ড কাপত এইবাৰ পাকিস্তানে হেনো খেল নেখেলে। যিহেতু বাংলাদেশক বহিষ্কাৰ কৰিলে, বাংলাদেশে কৈছিলে যে আমি ভাৰতত খেল খেলিবলৈ নাহোঁ, আমাৰ খেলকেইখন ডুবাইত অনুষ্ঠিত কৰিব লাগে। তাৰ কাৰণে ICCয়ে ডাইৰেক্টলি নাকচ কৰি দিলে আৰু বাংলাদেশক ICCৰ পৰা বহিষ্কাৰ কৰিলে। এতিয়া বাংলাদেশক ছাপোৰ্ট কৰি পাকিস্তানে আকৌ কি কৈছে যে আমিও নেখেলোঁ খেল, মানে ভাৰতৰ সৈতে খেল নেখেলোঁ বুলি জনাইছে। আৰু এতিয়া ICC চিন্তাত পৰি গৈছে, কাৰণ আমাৰ ভাৰত আৰু পাকিস্তানৰ যেতিয়া খেল হয়, ভাৰত আৰু পাকিস্তানৰ খেলখনত আটাইতকৈ বেছি ৰেভিনিউ জেনেৰেট কৰে ICCয়ে। তো সেইকাৰণে এতিয়া ICCয়ে শেষবাৰৰ কাৰণে পাকিস্তানক মানে সতৰ্কবাণী জাৰি কৰি দিছে যে তোমালোকে যদি পাকিস্তান মানে ভাৰতত খেলিবলৈ নাহা, পাকিস্তানে যদি ভাৰতত খেলিবলৈ নাহে, তেন্তে পাকিস্তানক ICC তৰফৰ পৰা যি ফাণ্ডিং দি থকা হয় বাৰ্ষিক 311 কোটি টকা, সেইটো বন্ধ কৰি দিব বুলি জনাইছে। আৰু তাৰ লগতে তেওঁলোকৰ যি নেকি কিবা লিগ হয়, কিবা কিবি হয়, তাৰ যিটো নেকি ব্ৰডকাষ্টিং ৰাইট হয়, তো সেই ব্ৰডকাষ্টিং ৰাইটৰ যি পইচা হ'ব, সেই পইচাও মানে আপোনাৰ কেনচেল কৰিব বুলি জনাইছে। গতিকে তেওঁলোকৰ পৰা ধেৰ টাৰ্ম এণ্ড কণ্ডিশ্যন লগাই দিছে ICCয়ে, শেষবাৰৰ কাৰণে টাৰ্ম এণ্ড কণ্ডিশ্যন লগাইছে। যদিহে তেওঁলোকে নামানে, তেনেহ'লে বাংলাদেশৰ নিচিনা কৰিব পাকিস্তানকো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এটা খুবেই বেয়া খবৰ ওলাই পৰিছে আমাৰ অসমবাসীৰ কাৰণে। খবৰ ওলাই পৰিছে যে বিগত 10 বছৰত আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত বোলে বন্ধ হৈছে কেইবা হাজাৰো বিদ্যালয়, চৰকাৰী বিদ্যালয়। খবৰ ওলাই পৰিছে বিগত 10 বছৰত আমাৰ ভাৰতবৰ্ষত প্ৰায় 89,441খন চৰকাৰী বিদ্যালয় বন্ধ হৈছে। তাৰ বিপৰীতে আকৌ প্ৰায় 42,944খন ব্যক্তিগত বিদ্যালয় স্থাপন হৈছে। গতিকে ভাবক আপোনালোকে, এফালে প্ৰায় 8% চৰকাৰী বিদ্যালয় বন্ধ হৈছে আৰু 14% মানে ব্যক্তিগত বিদ্যালয় বাঢ়ি গৈছে। গতিকে সেয়াই আৰু, যেতিয়াই নেকি আপোনাৰ পলিটিচিয়ানৰ স্কুল হ'বলৈ ল'ব, তেতিয়া বিদ্যালয়টো বন্ধ হোৱাটো স্বাভাৱিক কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মেঘালয়ৰ পৰা। খবৰ ওলাই পৰিছে যোৱাকালি মেঘালয় কয়লা খনিত বিস্ফোৰণ হয়, য'ত নেকি 10জন অসমৰ শ্ৰমিকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। কয়লা খনিত বিস্ফোৰণৰ পাছতে খহি পৰে পাহাৰৰ এটা অংশ। কয়লা খনিৰ ভিতৰত আবদ্ধ হয় বহু শ্ৰমিক, তো তাৰে ভিতৰত 10জনৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। যোৱা বছৰো এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছিলে কয়লা খনিত, কিন্তু তাৰ পাছতো চৰকাৰে ইয়াৰ ওপৰত মানে বিহিত ব্যৱস্থা লোৱা নাই, ভালদৰে প্ৰট'কল মানি চলা নাই, যাৰ কাৰণে প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে নিৰ্বাচনৰ পাছতেই আমাৰ অসমত SIR হ'ব, মানে ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব। আৰু তেখেতে কৈছে ভোটাৰ পুনৰ নিৰীক্ষণত লাখ লাখ
বাংলাদেশী মানুহৰ নাম কৰ্তন যাব প্ৰায় 15 লাখ মান বাংলাদেশী মানুহৰ নাম কৰ্তন যাব বুলি জনাইছে ভোটাৰ পুনৰ নিৰীক্ষণত এতিয়াতো স্পেশাল ৰিভিজন চলি আছে মানে SR চলি আছে তো নিৰ্বাচনৰ পাছত SIR হ'ব আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসমৰ চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ কাৰণে এতিয়া MBBSত প্ৰায় 34খন আসন সংৰক্ষণ কৰিব বুলি জনাইছে মানে চিকিৎসা মহাবিদ্যালয়ত 34খন আসন বলে সংৰক্ষণ কৰিব চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে তো চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীসকলে যদি পঢ়িব বিচাৰে তো তেওঁলোকক এইটোটা খুব এটা সুন্দৰ ব্যৱস্থা কৰি দিছে অসম চৰকাৰে এটিকলি দুটিপাতৰ 5000 দিলেই তাৰ পাছত এতিয়া এই ব্যৱস্থা কৰি দিছে তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে জনাব তো পুনৰ এটা লগ কৰাৰ খালে বিৰাম মাগিছো ধন্যবাদ জয় অসম